নমস্কাৰ ছাৰবিদেউসকল, আন্তৰিক স্বাগতম জনাইছোঁ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আপোনালোকৰ মৰুগীয়া বানত যি 3% বৃদ্ধি হ'ল, এই 3% বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চন কিমান পৰিমাণে বৃদ্ধি পাব, আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ যি লাভ কৰিব সেয়া কিমান টকা লাভ কৰিব, আমি সেয়া পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ছাৰবিদেউসকল, এয়া আমি আনুমানিক আপোনালোকৰ বেচিক পে ধৰি লৈছোঁ আৰু সেই অনুযায়ী আপোনালোকৰ 53% ডিএত কিমান হ'ব সেয়া আমি ক'ম। আনহাতে আপোনালোকে এৰিয়াৰ কিমান লাভ কৰিব সেয়াও আমি জনাম। আনহাতে আমি দিয়া বেচিক পে অনুযায়ী যদিহে আপোনালোকৰ কাৰোবাৰ বেচিক পে নিমিলে, তেনেহ'লে আপোনালোকৰ বেচিক পেটো নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আমি সেয়া উত্তৰ দিবলৈ চেষ্টা কৰিম যে আপোনাৰ কিমান বাঢ়িব, আনহাতে আপোনালোকে কিমান টকা এৰিয়া লাভ কৰিব, আৰু ইয়াৰ দ্বাৰা আপোনালোকে আনুমানিক এটা আইডিয়া লাভ কৰিব। যিসকল ছাৰ বাইদেউৰ বেচিক 18,900 টকা, তেখেতসকলে দিয়ে লাভ কৰি আছিলে 9,450 টকা। তেনেস্থলত এইবাৰ আপোনালোকৰ দিয়ে হ'বগৈ 10,017 টকা, আৰু তেনেস্থলত আপোনালোকৰ দৰমহা বাঢ়িব 567 টকা। আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ লাভ কৰিব। আৰু ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক 19,500 টকা, আপোনালোকে এই লাইনটো চাই ল'ব, অন্যথা ভিডিঅ'টো বেছি দীঘল হৈ যাব। আৰু আমি ক'বলৈ ওলাইছোঁ এয়া চাব, যিসকল ছাৰ বাইদেউৰ বেচিক 20,100 টকা, তেখেতসকলে দিয়ে লাভ কৰি আছিলে 10,050 টকা। তেনেস্থলত এইবাৰ তেওঁলোকৰ দৰমহা হ'বগৈ 10,653 টকা, তেওঁলোকে দিয়ে লাভ কৰিব। তেনেস্থলত আপোনালোকৰ দৰমহা বাঢ়িব 603 টকা, আৰু ঠিক আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব 1,800 টকা। আৰু ঠিক তেনেদৰে আমি ক'বলৈ ওলাইছোঁ, যিসকল ছাৰ বাইদেউৰ বেচিক পে 21,300 টকা, আপোনালোকে দিয়ে লাভ কৰি আছিলে 10,650 টকা। তেনে স্থলত এইবাৰ আপোনালোকে 53% ডিএত হ'বগৈ 11,289 টকা। তেনে স্থলত আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব 639 টকা। তেনে স্থলত আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব 1,939 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 22,600 টকা, আপোনালোকে দিয়ে লাভ কৰি আছিলে 11,300 টকা। আনহাতে 53% দিয়ে হোৱাৰ ফলত আপোনালোকে লাভ কৰিব 11,978 টকা। তেনেস্থলত আপোনালোকৰ পোনে পোনে দৰমহা বৃদ্ধি পাব 678 টকা, আৰু এই 678 টকা আপোনালোকে 3 মাহৰ এৰিয়াৰ লাভ কৰিব। ঠিক তেনেদৰে আপোনালোকে এই স্ক্ৰীণত চাই আপোনালোকৰ যাৰ যিটো বেচিক সেয়া আপোনালোকে চাব, আৰু সেইমতে আপোনাৰ 53% হ'লে আপোনালোকৰ কিমান এইবাৰ বেছিক হ'ব সেয়া জানিবলৈ সক্ষম হ'ব। আনহাতে আপোনালোকৰ এইবাৰ তেনেস্থলত দিয়ে ডিফাৰেঞ্চ কিমানখিনি দৰমহা বাঢ়িব সেয়া আপোনালোকে ইয়ালৈ চাবলৈ সক্ষম হ'ব। আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ কিমান লাভ কৰিব সেয়াও আপোনালোকে চাবলৈ সক্ষম হ'ব। আনহাতে আমি ইয়াতে উপস্থাপন কৰা যি বেচিক, সেই বেচিক যদি কোনো ছাৰ বাইদেউৰ নাইবা কোনো পেঞ্চনাৰৰ নিমিলে, তেনেহ'লে আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, আৰু আমি সেয়া পোনে পোনে আপোনালোকৰ কিমান দিয়ে বৃদ্ধি হ'ব আৰু এৰিয়াৰ কিমান হ'ব, আপোনালোকে 3 মাহৰ কিমান এৰিয়া লাভ কৰিব সেয়া আমি আপোনালোকক কমেণ্ট ছেকশ্যনত জনাম। আৰু আমি এয়া প্ৰথমতে দেখুৱাইছোঁ, এয়া চাব 29,500 টকালৈকে যাৰ বেচিক পে আছে, তেখেতসকলে এইবাৰ দিয়ে লাভ কৰি আছিলে 14,750 টকা। তেনেস্থলত 53% দিয়ে হোৱাত আপোনালোকৰ দিয়ে হ'বগৈ 15,635 টকা। আপোনালোকৰ দিয়ে ডিফাৰেঞ্চ হ'ব 885 টকা। আৰু ঠিক তেনেদৰে আপোনালোকে এৰিয়াৰ লাভ কৰিব এই 3 মাহৰ হ'লে 8 গুণ 8 আৰু 7 গুণ আপোনালোকে 2,550 টকাৰ ভিতৰত আপোনালোকে 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 30,500 টকা, তেখেতসকলে দিয়ে পাই আছে 15,250 টকা। এইবাৰ তেখেতসকলৰ দিয়ে হ'ব 14,165 টকা। তেখেতসকলৰ পোনে পোনে দৰমহা বৃদ্ধি হ'ব 915 টকা। আনহাতে এৰিয়া লাভ কৰিব 2,745 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 32,000 টকা, তেখেতসকলে দিয়ে লাভ কৰি আছিলে 16,000 টকা।
এইবাৰ দিয়ে বাঢ়ি হ'ব 16,960 টকা, তাৰ মানে পোনে পোনে 960 টকা বৃদ্ধি পাব। আনহাতে তেখেতসকলে 3 মাহৰ এৰিয়া লাভ কৰিব 2,880 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে আপোনাৰ 33,000 টকা, তেখেতসকলে 16,500 টকা দিয়ে লাভ কৰি আছিলে, এইবাৰ দিয়ে হ'ব 17,490 টকা, তাৰ মানে 3% দিয়ে বৃদ্ধিৰ ফলত 990 টকা বৃদ্ধি হ'ব, যাৰ ফলত এৰিয়া লাভ কৰিব 2,970 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 34,000, তেখেতসকলে দিয়ে পাই আছিলে 17,000 টকা, এইবাৰ তেখেতসকলৰ দিয়ে বাঢ়ি হ'ব 18,020 টকা, তাৰ মানে পোনে পোনে দৰমহাত বৃদ্ধি হ'ল 1,020 টকা, 3 মাহৰ এৰিয়া লাভ কৰিব 3,060 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 35,000 টকাৰ আশে পাশে 35,000 টকা, তেখেতসকলে দিয়ে লাভ কৰি আছিলে 17,500 টকা, এইবাৰ দিয়ে 3% বৃদ্ধি হোৱাত তেওঁলোকৰ দিয়ে লাভ কৰিব 18,550 টকা, তাৰ মানে পোনে পোনে দৰমহা বৃদ্ধি হ'ব 1,050 টকা, এৰিয়া লাভ কৰিব 3,150 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 36,500 টকা, তেখেতসকলে 18,250 টকাকৈ দিয়ে লাভ কৰি আছিলে, এইবাৰ 3% দৰমহা বঢ়াত তেখেতসকলে দিয়ে হ'বগৈ 19,345 টকা, পোনে পোনে দৰমহা বৃদ্ধি হ'ল 1,095 টকা। আনহাতে আপোনালোকৰ দিয়ে হ'বগৈ, আপোনালোকে এৰিয়া লাভ কৰিব 3,285 টকা। ছাৰ বাইদেউসকল, আমি আপোনালোকৰ দিয়ে আনুমানিক ইয়াতে ধৰি দিছোঁ, আৰু আমি ইয়াতে ধৰি দিয়া দিয়ে যদি আপোনালোকৰ সৈতে মিল হোৱা নাই, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, আৰু আপোনালোকৰ দিয়েৰ ওপৰত আপোনালোকৰ 3% বাঢ়ি কিমান দৰমহা বাঢ়িব সেয়া জনাম। আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ কিমান লাভ কৰিব সেয়াও আমি আপোনালোকক অৱগত কৰিম। ইয়াৰ দ্বাৰা আপোনালোকে এটা আনুমানিক গম পাব যে আপোনালোকৰ কিমান পৰিমাণে এইবাৰ দিয়ে আৰু এৰিয়াৰ পাবলৈ গৈ আছে। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 39,500 টকা, তেখেতসকলে দিয়ে পাই আছিলে 19,750 টকা, তেনে স্থলত আপোনালোকৰ এইবাৰ দিয়ে হ'বগৈ 20,935 টকা। তেনেস্থলত আপোনালোকৰ দিয়ে বাঢ়ি দৰমহা বাঢ়িব 1,185 টকা, আৰু 3 মাহৰ এৰিয়া লাভ কৰিব 3,555 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউয়ে 41,500 টকা বেচিক পে, তেখেতসকলে দিয়ে পাই আছিলে 20,750 টকা, এইবাৰ তেওঁলোকৰ নতুন দিয়ে হ'বগৈ 21,995 টকা। তেনেস্থলত পোনে পোনে দৰমহা বৃদ্ধি হ'ল 1,245 টকা, যাৰ ফলত 3 মাহৰ এৰিয়া লাভ কৰিব 3,735 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 44,500 টকা, তেওঁলোকে দিয়ে পাই আছিলে 22,250 টকা। তেনেস্থলত তেওঁলোকৰ দৰমহা এইবাৰ হ'ব বাঢ়িব 23,585 টকা, বৃদ্ধি হ'ল 1,335 টকা, এৰিয়া লাভ কৰিব 4,005 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 47,500 টকা, তেখেতসকলে দিয়ে পাই আছিলে 23,750 টকা, এইবাৰ দিয়ে হ'বগৈ 25,175 টকা, পোনে পোনে বৃদ্ধি হ'ল 1,425 টকা, তাৰ মানে এৰিয়া লাভ কৰিব 4,275 টকা। ছাৰ বাইদেউসকল, এয়া চাব, আমি আপোনালোকৰ বেচিক পে ইয়াতে ধৰি দিছোঁ, আপোনালোকে প'জ মাৰিও ভিডিঅ'টো চাব পাৰিব। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ, শেহতীয়া তথ্য সকলোতকৈ আগত পাবলৈ আপোনালোকে আমাৰ চেনেলটো লাইক এটা দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো আমাৰ এই চেনেলটো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল। সেয়েহে চেনেলটো নিশ্চয় আপোনালোকৰ আন বন্ধুবৰ্গলৈ নিশ্চয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।